हेलो गाइस गुड मर्निंग আজি আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি আপোনালোকক টাৱেলৰ জৰিয়তে কিদৰে আমি বেড সজাব পাৰোঁ তাৰ অলপ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে এনেকৈ টাৱেল লৈ ল'ব, এনেকৈ টাৱেল, আৰু এই টাৱেলক আপোনালোকে মাজ ভাগত এনেকৈ কৰি পিনে মিডিল ধৰি লওক সমান সমান হৈ গ'ল। এই সমান দুভাগক আপোনালোকে থৈ ল'ব, থৈ মেলি আপোনালোকে এইটো মেলি দিব। তাৰপিছত য'ত মিডিল হৈছে, য'ত মাজ ভাগত পৰিছে, তাত এটা হাত এনেকৈ থিয় চেপি ধৰিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে এনেকৈ ভাঁজ কৰি আনিব, ফ'ল্ড কৰি আনিব। অলপ টাইট কৰিব লাগিব, এইটো চাব যাতে ঢিলা নহয়, অলপ টান হয়। ভাঁজ কৰি আনিব এনেকৈ, য'ত মিডিল পৰিব তাত ষ্টপ কৰি দিব। পুনৰ বাওঁ হাতেৰে আকৌ চেম আমি এনেকৈ ঘূৰাম, এনেকৈ পকাই থাকিম। অলপ টাইটকৈ আপোনালোকে পকাব, এইদৰে ফাইনেলি এনেকৈ কৰিব। তাৰপিছত আপোনালোকে এনেকৈ কৰি এইটো চাইডত এনেকৈ থ'ব। তাৰপিছত পুনৰ মই আৰু এটা এনেকৈ বনাম। এইটো মাজ ভাগত পৰিছে, মই ফ'ল্ড কৰি দিছোঁ টাৱেল। তাৰপিছত আপোনালোকে এনেকৈ মেলিব, মেলি পুনৰ আমি যেনেদৰে প্ৰথমতে পকাইছিলোঁ ঠিক সোঁ মাজত, টাৱেলৰ সোঁ মাজত এনেকৈ ধৰি লাহে লাহে এনেকৈ পকাবলৈ, অলপ টাইটকৈ পকাব। ঠিক আগৰটো বনোৱাৰ দৰেই আমি এইটো বনাবলৈ চেষ্টা কৰি আছোঁ। মিডিলত আহি গ'ল, আমি পুনৰ এইটো এতিয়া বাওঁ হাতেৰে পকাম, পকাই মেলি অলপ টাইটকৈ পকাব, পকাই ল'ব। ইয়াৰ লগে লগে আপুনি দুইটা হাতেৰে এনেকৈ পকাব, তাৰপিছত আকৌ এনেকৈ কৰিব, তেতিয়াহ'লে মিলি যায় বস্তুটো। ঠিক আমি পুনৰ এইটো কেনেকৈ থৈছোঁ, থলোঁ, এইটো থৈছোঁ। মুঠতে আমি যি বস্তুটো বনাবলৈ গৈ আছোঁ, আপোনালোকে যিটো ডেক'ৰেশ্যন কৰিব গৈ আছোঁ বেড, আমি চাৰিটা টাৱেল ইউজ কৰিম। আপোনালোকে চাই থাকিব, আৰু পাৰিলে আপোনালোকেও ঘৰত অলপ চেষ্টা কৰিবচোন, খুব ভাল লাগে এনেকৈ সজোৱা থাকিলে বেড। আমি পুনৰ সোঁ মাজত এনেকৈ পকাম, আমি এনেকৈ পকাই আছোঁ। পুনৰ আমি এইটো আকৌ পকাম। প্ৰথমতে শিকোঁতে অলপ অসুবিধা হ'ব, কিন্তু বাৰে বাৰে চেষ্টা কৰিলে আপোনালোকে পাৰিব নিশ্চয়। গতিকে মই আপোনালোকক বনাই পিনে দেখাই আছোঁ। আৰু এটা ফ'ল্ড কৰিব বাকী আছে আমাৰ, তাৰপিছতে আমি বনাই পিনে দেখাম। ফাইনেলি আমি বনাবলৈ পাতি যাম। পুনৰ আমি এইটো পকাম, আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই শিকিবলৈ চেষ্টা কৰিব। এতিয়া আমি হাঁহ বনাবলৈ চেষ্টা কৰি আছোঁ। এনেকৈ কৰিম, এইটো এনেকৈ ভাঁজ কৰিব লাগিব। এনেকৈ কৰাৰ পিছত চাব দুইফালে সমানকৈ, য'ত মিডিল পইণ্ট পৰিব তাতে দুইফালে বনাব এনেকৈ।
আমি লক চাইনত বনাই আছোঁ। আমাৰ লক চাইন হৈ গৈছে। তাৰপিছত পুনৰ আমি বনাই পিনে থোৱা যি দুটা টাৱেল বাকী আছে, আমি তাক এনেকুৱা ভাঁজ কৰিম। এনেকুৱা ভাঁজ কৰি এনেকুৱা বনাম। দিব আপোনাক মই দেখাবলৈ গৈ আছোঁ। আমি যিহেতু পকাই পিনে থৈছিলোঁ এইটো, তাক আমি এইটো এনেকৈ কৰিব। এনেকৈ কৰি আপোনালোকে এনেকৈ থৈ ল'ব। হয়, এইটো এনেকৈ কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা হৈ পৰিব। গতিকে ইয়াত আমি থৈ দিছোঁ খুব ধুনীয়াকৈ। চক ভাল লাগিছেনে? যদি ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু মই পুনৰ পিছত আৰু ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। থেংক ইউ।